নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই মনিছাই আজি মোৰ ইমান পাতত দিয়া মাছ খাবলৈ মন গৈ আছে সেইবাবে মই বৰিয়লা মাছ আনিছো এখিনি মই ধুনিয়াকৈ বাছি ললো আৰু ধুই ললো আৰু ইয়াত দিম মই কেঁচা ধনিয়া পিয়াজ পাত আৰু পিয়াজ আৰু নহৰুখিনি অকন খুননাত খুনি লম ইমান গুৰি নকৰো অকনমান খুনি লম আৰু কেঁচা জলকীয়া কেইটামান লৈছো এয়া মই কলপাত খেকি লৈছো এন মাছ দিছো আৰু ইয়াত খুন্দি লোৱা পিয়াজ আৰু নহৰুখিনি দিছো ইয়াত মান ধনিয়া কেৰখিলামানো দিছো কেঁচা ধনিয়া অকনমানো দিছো আৰু ইয়াত পিয়াজ পাত নিমখ হালধি কেঁচা তেল অকনমান এখিনি মই মিক্স কৰি লওঁ মিক্স কৰি ললো জলকীয়া দিবলৈ পাহৰিছিলোৱে মই জলকীয়া কেইফালমান দি দিছো ফালি পেলাই ইয়াত আৰু নেমু অকমান দিয়া হলে আৰু ভাল হলহেতেন মোৰ নেমু নাছিলে এটো মই বান্ধিবহে নাজানো এনেকৈ জেনেতনে আৰু হেই কৰি লম এটো এনেকৈ বান্ধি ললো মই আৰু কেৰাহীখন মই গৰম কৰি ললো ইয়াত মই এটো দি দিম প্ৰায় 10 মিনিট মান সময় মই এনেকৈ থাকিবলৈ দিম জুইটো কম কৰি দিম হৈ গল এটা সাইডে মোৰ জ্বলি গল গৈ আৰু এফালে হৈ গল আৰু ইটো সাইডেও মই 10-12 মিনিট মান সময় এনেকৈ থাকিবলৈ দিম এফালে জ্বলি গল গৈ আৰু হৈ গল এইবিলাক খাবলৈ আৰু জুই নজলোৱা মানুহৰ কোনো দিগদাৰ নাই এনেকৈ খাব পাৰে এয়া হৈ গল ইমান ধুনিয়া গোন্ধ ওলাইছে আৰু মই খাইও বহুত ভাল পাওঁ দেই এনেকৈ খুব ধুনিয়া হৈছে মোৰ পাতত দিয়া মাছ হৈ গল আজি মোৰ ভাত খাজত আছিলে মসুৰ দাইল বিলাহী কুমুৰা দি বনোৱা দাইল বেঙেনা আলু ভাজি এফালে সৰু মাছৰ পাতত দিয়া এফালে বিট তিয়হ আৰু বিলাহী গাজৰ দি বনোৱা সালাডখন আৰু কেঁচা জলকীয়া আৰু বেঙেনা অকনো মই ফ্ৰাই কৰি লৈছিলো আজিলৈ ভিডিওটো ইমানেই আছিলে আজিলৈ আহিলো আকৌ এবাৰ লগ পাম অন্য এটা ভিডিওলৈ আজিলৈ